নমস্কাৰ প্ৰিয় ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। প্ৰিয় বন্ধুসকল, এইকেইদিন দুটা কথাই চাৰিওফালে খুব গিজগিজাই আছে। কি বাৰু জানেনে? প্ৰথম কথাটো হৈছে শ্যামন্তিকা আৰু নয়ন নীলিমাৰ কথাটো। গতিকে এই বিষয়ত বেছিকৈ নকওঁ, কাৰণ আপোনালোকে যিসকলে সেই বিশেষ সাক্ষাৎকাৰটো চাইছে তেওঁলোকে নিশ্চয় বুজি পাইছে ক'ত কি হৈছে। গতিকে সেই বিষয়ে নকওঁ আৰু বুজি লওক আৰু সেইটো ঠিক আছে। তো গতিকে দ্বিতীয় কথাটো হৈছে কি, গ্ৰেড 3 ৰিজাল্ট আপুনি হয়তো দিছিলে, ময়ো দিছিলোঁ। এতিয়া কাৰ কেনেকুৱা হ'ল? কাৰোবাৰ হয়তো ভাল হৈছে, কাৰোবাৰ বেয়া হৈছে। তো প্ৰথমতে যিসকলৰ ৰিজাল্ট ভাল হৈছে তেওঁলোকলৈ বহুত বহুত শুভেচ্ছা জনালোঁ। এতিয়া যিসকলৰ ৰিজাল্ট বেয়া হৈছে তেওঁলোকৰ কথালৈ। এতিয়া ধৰক কিছুমানে হয়তো অভিজ্ঞতাৰ বাবে দিবলৈ গৈছে। গতিকে যিসকলে অভিজ্ঞতাৰ বাবে দিবলৈ গৈছে তেওঁলোকৰ পৰীক্ষাটো যদিও বা বেয়া হৈছে তাত বিশেষ ক'বলগীয়া একো নাই, বা তেওঁলোকে তাত দুখো কৰা নাই। কিন্তু এনে কিছুমান মানুহো আছে যাৰ হয়তো পৰীক্ষাটো ভাল হৈছে কিন্তু ৰিজাল্টটো ভাল হোৱা নাই, আৰু পৰীক্ষাটো ভাল হৈছে বুলি গম পাই ৰিজাল্টৰ দিনাখন হয়তো বহুতে ফোন কৰি খবৰ লৈছে ৰিজাল্ট কেনেকুৱা হৈছে বুলি। তো গতিকে আপুনি হয়তো উত্তৰ দিব পৰা নাই, আৰু ৰিজাল্টক লৈ ঘৰতো অলপ মছলা দিছে চাগে। আৰু এই সময়ত আপুনি যদি কাৰোবাক পৰীক্ষাৰ কথা কৈও যদি পৰীক্ষাৰ কথা কয় তেতিয়াহ'লে হয়তো কোনোবাই নহয় কোনোবাইতো ক'বই যে বেটা আহিছে আৰু নাচিব নাজানে চোতালখন বেকা, তাৰ পৰীক্ষাই ভাল হোৱা নাই, সি ক'বলৈ আহিছে এইবিলাক কথা। তো গতিকে নানামুনিয়ে নানা মত দিব, কিন্তু ডিপ ইনচাইড আপুনি জানে যে আপোনাৰ পৰীক্ষা ভাল হৈছিল। কিবা এটা কাৰণত ৰিজাল্টটো অলপ বেয়া হ'ল বা ৰিজাল্টটো বেয়া আহিল, কিন্তু সেই বুলি জানো আপুনি মন বেয়া কৰিব? তো গতিকে অন্ততঃ এই সময়ৰ বাবে আপুনি নিজকে কওক সেই ৱেলকাম মুভিখনৰ নানা পাটেকাৰৰ দৰে, যে নানা পাটেকাৰে যেনেদৰে কৈছিলে হ'ব আৰু চেল লেংগে থোৰা সা ইছ বাৰ দিল্লী কিয়া দিক্কত হে। কাৰণ পৰীক্ষা এটাই নহয়, কাৰণ পদ খালী হৈ থাকিব, তাৰ বাবে পৰীক্ষা হৈ থাকিব। গতিকে এবাৰ যি হ'ল হ'ল আৰু ভাবি আগন্তুক যিসমূহ পৰীক্ষা আছে সেই পৰীক্ষাসমূহৰ বাবে নিজকে প্ৰিপেয়াৰ কৰক আৰু নিজক প্ৰমাণ কৰক। আৰু এবাৰ যদি আপুনি ছাকচেছফুল হ'ব পাৰিলে তেন্তে মানুহৰ মুখ নিজে নিজে বন্ধ হৈ যাব। তো গতিকে তাৰ বাবে আপুনি বেছিকৈ চিন্তা কৰি থাকিব নালাগে, বা তাৰ বাবে আপুনি মন বেয়া কৰি থাকিব নালাগে। তো শেষত মোৰ ৰিজাল্টটো কওঁ, মোৰ ৰিজাল্টটো বেয়াই হৈছে, গ্ৰেড 3। তো গতিকে ময়ো আপোনালোকৰ মাজৰে এজন। তো গতিকে ভিডিঅ'টিয়ে আপোনালোকক যদি কিবা এটা সকাহ দিয়া বুলি অনুভৱ কৰিছে তেন্তে এটা শ্বেয়াৰ কৰিব। আৰু পুনৰ আন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।